আচলতে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 এই দুইটা চৰকাৰৰ আঁচনিতে অসমৰ চাহ জনগোষ্ঠীৰ লোকে ভূমি লাভ কৰিবলৈ সক্ষম নহ'ল। সঁচা অৰ্থত ক'বলৈ গ'লে আবেদন যিমান আহিছিলে, যিমানে আবেদন কৰিছিলে তেওঁলোকে কিন্তু সেই আবেদন অনুযায়ী তেওঁলোকে ভূমি পট্টা পাবলৈ সক্ষম নহ'ল। আৰু এই মানে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 এই দুইটাত চাহ জনগোষ্ঠীৰ লোক ভূমি পট্টা পোৱাত একেবাৰে সক্ষম হোৱা নাই। আৰু দুইটা আঁচনি জনগোষ্ঠীটোৰ কাৰণে সামান্যভাৱেও মানে উপকৃত নহ'ল জনগোষ্ঠীৰ লোক। শেহতীয়াকৈ আমি যেতিয়া অসম চৰকাৰৰ শেহতীয়া যিটো বাজেটত এটা প্ৰতিশ্ৰুতি দেখিছোঁ তাতে যে বসুন্ধৰা 3ত চাহ জনগোষ্ঠীৰ লোকৰ ভূমিৰ ক্ষেত্ৰত মানে তেওঁলোকে বিশেষ ব্যৱস্থা ল'ব বুলি তেওঁলোকে কৈছে। মূল কথা হৈছে যে ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ যিসমূহ ক্ৰাইটেৰিয়া আছে মিছন ভূমিপুত্ৰৰ অধীনত, তাতে তেওঁলোকে যিসমূহ ক্ৰাইটেৰিয়া ৰাখিছে যে 100 বছৰ ধৰি বসবাস কৰা ডকুমেণ্টছ তেওঁলোকক দিব লাগে নাইবা প্ৰমাণ পত্ৰ দিব লাগে। আৰু অন্যান্য কিছুমান ক্ষেত্ৰত আছে জনগোষ্ঠীৰ লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। 100 বছৰ পুৰণি আপোনাৰ অফিচিয়েল ৰেকৰ্ড উলিওৱাটো ইমান সহজ কথা নহয় এজন চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে। আৰু বিশেষকৈ চাহ শ্ৰমিকসকলৰ কথা হৈছে যে চাহ শ্ৰমিকসকলে বিভিন্ন সময়ত চাহ বাগিচাৰ কাষতে থকা যিসমূহ মানে চাহ গছ নথকা ভূমিত তেওঁলোকে ভোগ দখল কৰি আছে। 100 বছৰ 150 বছৰ তেওঁলোকে সেই মাটিত ভোগ দখল কৰি আছে। কিন্তু তাৰ যদি আপুনি চৰকাৰী দলিল বিচাৰে, চৰকাৰী নথি পত্ৰ বিচাৰে, তেতিয়া কিন্তু মানুহে সেইখিনি নথি পত্ৰ দিবলৈ সক্ষম নহয়। আৰু এটা সমস্যা হৈছে যে যিটো প্ৰিমিয়ামৰ কথা, আপুনি ধৰক এজন মানুহে 2 বিঘা মাটিত তেওঁলোকে বসবাস কৰি আছে। 2 বিঘা মাটিত বসবাস কৰি তেওঁলোকে ঘৰৰ সৈতে এখন বাৰী কৰি তেওঁলোকে আছে। এতিয়া তেওঁলোকক যদি কয় যে আপুনি 2 কঠা মাটি পাব, বাকীখিনি মাটিৰ প্ৰিমিয়াম দিব লাগিব, সেইটো পচিবল নহয়, তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। মই ভাবোঁ যে এই গোটেইকেইটা ক্ষেত্ৰত চৰকাৰে জনগোষ্ঠীটোৰ যিসকল আচলতে অসমত এটাই জনগোষ্ঠী আছে যি আজিৰ তাৰিখত ভূমিহীন জনগোষ্ঠী, আৰু সেইটো হৈছে চাহ জনগোষ্ঠীৰ লোক। আৰু এইসকল লোকৰ কাৰণে চৰকাৰে ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত স্পেচিয়েল কনচিডাৰেশ্যন কৰিব লাগিব। তাত বিশেষ ব্যৱস্থা থাকিব লাগিব যাতে চৰকাৰে যি আঁচনি আছে সেই আঁচনিৰ সুফল যাতে লোকসকলে পায়, জনগোষ্ঠীৰ লোকসকলে পায়। সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ। মিছন ভূমিপুত্ৰ 3ৰ যিসমূহ ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াত যাতে আমাৰ সাধাৰণ লোকে সেই ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰে, তাৰ ওপৰত বেছ কৰি তেওঁলোকে সেই ব্যৱস্থা লোৱাটো প্ৰয়োজন আছে। তেতিয়াহে চাহ শ্ৰমিকে ভূমি পট্টা পাব। আৰু আমাৰ দীৰ্ঘদিনৰ এটা দাবী আছে যে চাহ বাগিচাত বসবাস কৰা যিসকল চাহ শ্ৰমিক, তেওঁলোকে চাহ বাগিচাৰ মালিকৰ কোৱাৰ্টাৰত থাকে। কিন্তু সেই কোৱাৰ্টাৰবিলাক আচলতে 200টা বছৰ তেওঁলোকে পুৰুষৰ পিছত পুৰুষ, জেনেৰেশ্যন বাই জেনেৰেশ্যন 4টা জেনেৰেশ্যন বাস কৰিছে। পৃথিৱীত এনেকুৱা ক'তো মানে ব্যৱস্থা নাই যে 4টা জেনেৰেশ্যন এটা ঘৰত এখিনি মাটিত বাস কৰাৰ পিছতো সেই মাটিৰ সামান্য এখন কাগজ তেওঁলোকৰ ওচৰত নাথাকে, তেওঁলোকৰ কোনো নথি নাথাকে, তেওঁলোকৰ ওচৰত কোনো প্ৰমাণ পত্ৰ নাথাকে। আৰু যাৰ কাৰণে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন FMME, FMEP এই যিবিলাক আঁচনি আছে কেন্দ্ৰীয় চৰকাৰে, সেই আঁচনিবিলাক ল'বলৈ সক্ষম নহয়। কাৰণ এই মানুহবিলাকে চৰকাৰৰ কোনো বেংকৰ ওচৰত যাব নোৱাৰে। বেংকে মাটিৰ পট্টা বিচাৰে, মাটিৰ পট্টা নোহোৱাৰ কাৰণে বেংকে লোন চেংচন নকৰে। যাৰ কাৰণে আমাৰ নিবনুৱা যুৱকসকল আজিৰ তাৰিখত তেওঁলোকে বেংগলোৰ, দিল্লী, গোৱা আদিত গৈ চিকিউৰিটি গাৰ্ড কৰিব লগা হৈছে। তেওঁলোকে বাগানত এখন ঘুমটি দোকান এখন দি চাইকেল মেৰামতি কৰা দোকান এখন দিবলৈও তেওঁলোক সক্ষম নহয়, কাৰণ মাটিৰ NOC নাই, তেওঁলোকে বেংকত লোন নাপায়, তেওঁলোকে কোনো সুবিধা নাপায়। তো চৰকাৰক আমি আহ্বান জনাইছোঁ যে চাহ বাগিচাৰ কোৱাৰ্টাৰসমূহত থকা শ্ৰমিকসকলৰ মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰখনে এটা স্পষ্ট নীতি ল'ব লাগে। আৰু লগে লগে নিবনুৱা যুৱকসকলক তেওঁলোকে যাতে বাগিচাখনৰ ভিতৰতে কিবা এটা ব্যৱসায় কৰিব পাৰে, তাৰ কাৰণে সেই ব্যৱসায়টোত তেওঁলোকক এটা NOC দিয়াত যাতে বেংকৰ পৰা তেওঁলোকে লোন পাব পাৰে, তাৰ ব্যৱস্থা চৰকাৰে কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ।